হেল্ল' গাইজ গুড মৰ্ণিং সকলোলৈ গুড মৰ্ণিং আজি বাতৰিবোৰ এতিয়াও চাই আছোঁ আপোনালোকে যোনে যোনে সহায় কৰিছে যিমানক নাজিৰা এফালে মুদৈজান তিয়ক চিয়ক আপোনালোকে কিছুমান শিৱসাগৰতো দিয়ক নিদিব বুলি মই ক'বলৈ যোৱা সাহাৰ্য এতিয়াও বহুতকেইখন গাঁৱে সাহাৰ্য পোৱা নাই কিছুমান ভিডিঅ'ত দি দিছে যদি আপোনালোকে চাইছে দেখিছে যোনে যোনে সহায় কৰিছে তেখেতসকলক অনুৰোধ কৰিছোঁ সেইবিলাক জেগা নাজি আছে যে কিবা বহুত জেগা মানে এতিয়ালৈকে সাহাৰ্য কেইবাকেইখন জেগাত গাঁৱত পোৱা নাই শিৱসাগৰ চাইডে আপোনালোকে খবৰ কৰি সেইবিলাকত দিয়ে বুলি মই অনুৰোধ কৰিছোঁ আপোনালোকক আজি শনিবাৰ 9:05 হ'ল এতিয়া মানে মই ভিডিঅ'টো মোবাইল খোলোতেই পাইছোঁ মানে মোবাইলত কিছুমানে দিছে মোবাইলৰ যোগেদি আমি গাঁৱত পোৱা নাই কোনো খাবলৈ পোৱা নাই খাদ্য পোৱা নাই বহুত জেগাত পোৱা নাই বুলি কৈছে আপোনালোকে যোনে যেনেকৈ য'ত হেৰি কৰি আছে বিলাই আছে কৰি আছে তেনেকৈ আপোনালোকে যাতে সকলোৱে মিলি যিমানে দি আছে সাহাৰ্য কৰি আছে সকলোৱে যাতে সেইবিলাকক খবৰ কৰি দিয়ক বুলি আপোনালোকক অনুৰোধ কৰিলোঁ দেখিছে নিউজে চিউজে কিছুমানৰ মাক নাইকিয়া হৈছে কিছুমানৰ বাপেক নাইকিয়া হৈছে মোৰ ক'বলৈ কোনো ভাষা নাই মানে দেখি মোৰ বহুত বেয়া লাগিছে মোৰ ল'ৰা এটা আছে মোৰো মানুহজন আছে মোৰ আই বোপাই আছে কিন্তু বহুত বেয়া লাগিছে হয় মোৰ মা ঘৰটো মোৰ ককাই বায়ো বেলেগত আছে পানী আছে হ'লেও সিহঁতি উকাই আন্তি আছে আমাৰবিলাকৰ ঘৰত কিন্তু তেনেকৈ দুখ লগা নাই কিন্তু বহুত জেগাত হৈছে ভগৱানক দোৱা কৰিছোঁ আল্লাহকো প্ৰাৰ্থনা কৰিছোঁ যাতে এনেকুৱা আৰু আমাৰ মাজলৈ নাহে বুলি মোৰ বহুতেই দুখ লাগিছে মোবাইলত চাই কিন্তু হয় আমি সাহাৰ্য কৰিবই কৰি আছোঁ আপোনালোকক মই অনুৰোধ কৰিছোঁ কিছুমানৰ দেউতাক নাইকিয়া হৈছে কিছুমানৰ মাক নাইকিয়া হৈছে কিছুমানৰ ল'ৰা ছোৱালী হৰাই গৈছে পানীত বহুত দুখেই হৈছে কিছুমান বিধৱা হৈছে তেনেকুৱা এটা পৰ্যায়ত হৈ গ'ল কোনোদিন আমি দেখি পোৱা নাছিলোঁ এই কাকজানবাসী ৰাইজক আমি কাকজানতে ডাঙৰ হ'লোঁ কাকজানত ডাঙৰ হৈ বিয়া হ'লোঁ কিন্তু আমি দেখি পোৱা নাছিলোঁ কি ক'ব এইটো আপোনালোকৰ সকলোৱে আমাৰ কপালৰে দুখ আল্লাই দিছে আমি এই দুখ বুটলি লৈছোঁ দেখিছে কিন্তু আমাৰ নিজকে নিজে ৰাইজে আমি সহায় সহুতি কৰি ফুৰিছোঁ পুৰা হৈছে মানে আৰু কিন্তু হিমন্ত মামাই পইচা নিউজত দেখিছোঁ 4 লাখ টকা বিতৰণ কৰিছে 4 লাখ টকাটো যদি ৰাইজৰ পৰা আমি যেনেকৈ ৰাইজক ইটোৱে টুটোৱে তুলি তালি সাহাৰ্য কৰিছোঁ ঠিক তেনেকৈ আমি হিমন্ত মামাক ৰাইজৰ পৰা তুলি 4 লাখ টকা লাগে যদি আমি তাতকৈ অধিক দিম বুলি হিমন্ত মামাকো কৈছোঁ যদি হিমন্ত মামাই এইটো নিউজ চাইছে আপোনালোকে মামা লাগে যদি আমাক ক'ব আমি আপোনাৰ ঘৰত গৈ দি থৈ আহিম আৰু বিশেষকৈ এটাই কথা ক'বলৈ ল'লোঁ আজি আজমল ডাঙৰীয়া আহি পেলাই 1 কোটি 2 কোটি কিমান টকা আমাৰ ফালে দিবলৈ ধৰিলে তেখেতকো আমি অনুৰোধ জনাইছোঁ যদিও বিতৰণ কৰি আছে যি জেগাত পোৱা নাই আপোনালোকে এইবিলাক জেগাত যাতে দিবলৈ কৰে সক্ষম কৰে অনুৰোধ কৰিছোঁ আপোনালোকৰ মাজলৈ আপোনালোকে যাতে ভিডিঅ'টো পায় আৰু যিমান মানুহে মোৰ ভিডিঅ'টো পায় সকলোৱে যাতে যিবিলাকে সহায় কৰি আছে কাপোৰ কানি খোৱা খাদ্যৰ পৰা আদি কৰি পানী বা যি সকলোকে মই কৈছোঁ যোনে মোৰ ভিডিঅ'টো পায় সকলোকে শ্বেয়াৰ কৰি দিব যাতে নাজিৰা চাজিৰা কিছুমান জেগাত এতিয়াও পোৱা নাই ভিডিঅ'ত মানে পাইছোঁ কৈ আছে সেইকাৰণে আপোনালোকে তালৈ যাবলৈ অনুৰোধ কৰিছোঁ আৰু কোনোবাই যদি মোৰ ভিডিঅ'টো পাইছেও শ্বেয়াৰ কৰি দিব তেতিয়া ধৰক লাইক কমেণ্ট কৰিব নালাগে মোক লাগিলে কিন্তু শ্বেয়াৰ কৰি দিব যিবিলাক বিপদত ফচি আছে তেখেতসকলে যাতে শান্তি পায় খাবলৈ পায় মই সেইটোকে আপোনালোকক অনুৰোধ কৰিছোঁ আৰু মোৰ ক'বলগীয়া ভাষা নাই মানে বহুত দুখ লাগিছে সেইকাৰণে আপোনালোকৰ মাজত মই ক'লোঁ যোনে যোনে মোৰ ভিডিঅ'টো পায় সকলো যাতে তালৈ যাবলৈ চেষ্টা কৰক আজি কিমানকেইদিন হৈ গ'ল পানী হোৱা মানুহবিলাকে যাতে খাবলৈ পোৱা নাই সেইকাৰণে আপোনালোকৰ ওচৰত মই অনুৰোধ কৰিছোঁ আৰু ইমানখিনিকে কৈ আপোনালোকৰ ওচৰত ধন্যবাদ জনালোঁ